হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা নতুন কনচেপ্ট লৈ আকৌ তোমালোকৰ লগলৈ আহিছোঁ। আজি আমাৰ কনচেপ্টটো হৈছে কনচেপ্ট নম্বৰ কিমান? কনচেপ্ট নম্বৰ আজি আমাৰ 5 হা। অ'কে, ন' টেনশ্যন। চোৱা, আজি এইটো কনচেপ্টটো হ'ব LCM আৰু HCFৰ ওপৰত। ৰেচিঅ' প্লাছ কি ক'ম আমি LCM আৰু HCFৰ ওপৰত। কুৱেশ্যনটো প্ৰথমতে একবাৰ পঢ়ি চাওঁ, তাৰপিছত আমি কনচেপ্টটো আলোচনা কৰিম হা। 2 numbers are in the ratio 3:5 and their LCM is 75. What is their HCF? 2 number are in the ratio 3:5. দুটা সংখ্যা 3:5 অনুপাতত আছে আৰু সিহঁতৰ LCM লয়েষ্ট কমন ফেক্টৰটো কিমান হৈছে 75 আৰু হোৱাট ইজ ডিয়াৰ HCF সিহঁতৰ গহাগটো বা হায়েষ্ট কমন ফেক্টৰটো কিমান হ'ব বুলি কৈছে। দুটা সংখ্যাৰ 3:5 অনুপাতত আছে আৰু সিহঁতৰ লহাগু হ'ল 75, তেন্তে সিহঁতৰ গহাগু কিমান হ'ব? এইটো কুৱেশ্যন। এতিয়া আমি ইয়াত দুটা কনচেপ্ট শিকিম। এটাতো প্ৰত্যেকে জানে, দুটা সংখ্যাৰ পূৰণফল ধৰা A আৰু Bৰ পূৰণফল, দুটা সংখ্যাৰ পূৰণফল কি হ'ব? HCF আৰু LCMৰ পূৰণফলৰ সমান হয় হা। এইটো এটা কনচেপ্ট, এইটো চবেই জানে, মনত থৈ দিবা। এইটো আৰু দ্বিতীয় কনচেপ্টটো হ'ব LCM ইকুৱেল টু HCF আৰু সংখ্যা দুটা A আৰু B। এইটো এই দুটা কনচেপ্ট মনত থবা। এই দুটাৰ ওপৰতে আমি আজি আলোচনা কৰিম। প্ৰথমতে দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু দুটা সংখ্যাৰ লহাগু আৰু গহাগুৰ পূৰণফলৰ সমান হা। দুটা সংখ্যাৰ পূৰণফল দুটা সংখ্যাৰ লহাগু আৰু গহাগুৰ পূৰণফলৰ সমান। এইটোত ফাৰ্ষ্টটোত এইটোৱে বুজাইছে। দ্বিতীয়টোত দুটা সংখ্যাৰ LCM ইকুৱেল টু সংখ্যা দুটাৰ আৰু HCF ইনটু সংখ্যা ফাৰ্ষ্ট সংখ্যাটো আৰু ছেকেণ্ড সংখ্যাটো পূৰণ কৰিলে ফাৰ্ষ্ট সংখ্যাটো ছেকেণ্ড সংখ্যাটো আৰু HCFটো পূৰণ কৰিলে সিহঁতৰ কি পোৱা যায়? LCMটো পোৱা যায়। এতিয়া কুৱেশ্যনত কি কৈছে চোৱা, 2 number are in the ratio of ইমান ইয়াত কি লৈছে? এহঁতৰ গহাগটো উলিয়াব পৰিছে। আমি সূত্ৰমতে তাক বহাই দিওঁ। LCM সূত্ৰটো কি হ'ব? LCM ইজ ইকুৱেল টু কি হ'ব? HCF ইনটু সংখ্যা দুটাৰ পূৰণফল কৈছে। এতিয়া কি হ'ব? LCM কিমান দিছে? দুটা সংখ্যাৰ লহাগুটো কিমান দিছে? 75। তাৰপিছত HCFটো নাই, HCFটো আমি উলিয়াব লাগে। আৰু সংখ্যা দুটা কি? 3 into 5। তাৰপিছত যদি আমি এইটো এনেকৈ বুজাবলৈ যাওঁ, 75 এইটো 3% কিমান? 15টো ইয়াৰ লগত কি হৈছে? পূৰণ। আৰু এইফালে আহিলে কি হ'ব? ইকুৱেলশ্যনৰ এইফালে আহিলে পূৰণটো এইটো হৰণ হৈ যাব 15 হা। এইটো HCF, আমি HCFটো এনেকৈ HCF ইজ ইকুৱেল টু 15 কিমান গুণ? এইটো যদি এনেকৈ লিখোঁ 15 কিমান গুণ? 15 5 গুণ। এনচাৰটো ওলাল নাই? একদম ডাইৰেক্ট সূত্ৰমতে বহাই দিলে এনচাৰটো ওলাই যাব। আৰু দ্বিতীয় কুৱেশ্যনটো চোৱা, দ্য ৰেচিঅ' অফ 2 numbers is 4:5. Their HCF is 5. Their LCM is সিহঁতৰ লহাগু কিমান হ'ব বুলি কৈছে। দুটা সংখ্যা 4:5 অনুপাতত আছে হা। সিহঁতৰ গহাগু 5, এবাৰ গহাগুটো দিছে, LCMটো দিছে, তেন্তে সিহঁতৰ লহাগু কি হ'ব সুধিছে।
ডাইৰেক্ট সূত্ৰমতে পাতি দিয়া LCM ইকুৱেল টু কিমান আছে HCF ইনটু দুটা সংখ্যা তাক এতিয়া LCMটো সুধিছে HCF কিমান দিছে HCF 5 সংখ্যাটো কি 4 ইনটু 5 কিমান হ'ব 5% 25 4 কিমান চবেই জানে এইটো কি হ'ব 100 ওকে এতিয়া 3 নম্বৰ কুৱেশ্যনটো if the product of two number is কিমান if the product of two number is 2160 and the HCF is 6 then the ratio of HCF and LCM যদি দুটা সংখ্যাৰ পূৰণফল 2160 আৰু গহাগু 6 তেন্তে লহাগু গহাগু আৰু লহাগুৰ অনুপাতটো কি হ'ব বুলি কৈছে এটা ভাল কোৱেশ্যন হয় এইটো কুৱেশ্যনটো এবাৰ ভালকৈ পঢ়া ইয়াত সুধিছে গহাগু আৰু লহাগুৰ অনুপাতটো কিমান হ'ব বুলি কৈছে ইয়াত এটা দিয়া আছে HCFটো দিয়া আছে ইয়াত গহাগু HCFটো 6 দিয়া আছে আমি তাৰপিছত কিটো উলিয়াব লাগে HCF লহাগুটো উলিয়াই দিলে হৈ যাব ইয়াত কৈছে গহাগু আৰু লহাগুৰ অনুপাত কি হ'ব এই গহাগুটো হৈ গ'ল এই লহাগুটো উলিয়াই দিলে হ'ব লহাগু উলিওৱা সূত্ৰটো কি আছিলে আমি এইটো সূত্ৰও ইউজ কৰিবলৈ পাওঁ এইটো সংখ্যা দুটাৰ পূৰণফল আৰু HCF গহাগু ইনটু LCM গহাগু আৰু লহাগু সংখ্যাটোৰ পূৰণফল কিমান দিছে দ্য প্ৰডাক্ট অফ টু নাম্বাৰ ইজ কিমান ইমান দিয়া আছে তাৰপিছত HCFটো দিয়া আছে HCFটো কিমান দিয়া আছে 6 আৰু LCM এতেকে LCM কিমান হ'ব LCM 21606 এটো কিমান হ'ব 6 3 গুণ 18 তাৰপিছত 6 3 গুণ 18 360 LCMটো ইমান পালং এটো LCM এটাকে সুধিছে কি গহাগু আৰু লহাগুৰ অনুপাত গহাগুৰ কিমান 6 তাৰপিছত এটো লহাগু ধৰি দিও লহাগুটো কিমান হ'ব লহাগুটো 360 6 গুণ 6 কিমান পালো 1:60 পালো হয় নাই এতিয়া গহাগুৰ লহাগুৰ অনুপাতটো কিমান হ'ব 1:60 এটো আনসাৰ ওকে এতিয়া আকৌ এটা কোৱেশ্যন the LCM of two number is 48 the number are in the ratio 2:3 the sum of the number is কিমান যদি দুটা সংখ্যাৰ লহাগু 48 আৰু সংখ্যা দুটা 2:3 অনুপাতত আছে সংখ্যা দুটাৰ যোগফল উলিয়াব দিছে সংখ্যা দুটাৰ যোগফল উলিয়াব দিছে ওকে the number of the ratio the LCM of two number is ইমান আমি এটা সূত্ৰ পঢ়িছিলো যদি দুটা সংখ্যাৰ লহাগু 48 আৰু সংখ্যা দুটা 2:3 অনুপাতত আছে সংখ্যা দুটাৰ যোগফলটো উলিয়াব দিছে হা আমি এই প্ৰথমতে পঢ়া এই সূত্ৰকেইটা এইকেইটা তোমালোকে পুৰা ভালদৰে মনত থৈ ল'বা হা তাৰপিছত ইয়াৰ ওপৰতে বেছ কৰি কুৱেশ্যনবিলাক আহিব ওকে এতিয়া এটাৰ সূত্ৰটো কি হ'ব আমি এই সেকেন্ড সূত্ৰটো দি কৰিব লাগিব LCM ইকুৱেল টু কি আছিলে HCF ইনটু A ইনটু B হা এই নাম্বাৰকেইটা আছিলে এতিয়া LCM টো কিমান আছে LCM 48 LCM টো দি আছে 48 আমি HCF টো উলিয়ালাম HCF টো উলিয়ালেহে আমি
সংখ্যা দুটা উলিয়াব পাৰিম হা HCFটো 48 তাৰপিছত A আৰু B মান কিমান এটাৰ মান 2 আৰু এটাৰ মান 3 হা এইটো 2 গুণ কিমান হ'ব 6 টো এইফালে পূৰণ হৈ আছে এই ইকুৱেশ্যনৰ এফালে আহিলে কিমান হ'ব হৰণ হ'ব তাৰপিছত ইয়াত কি থাকিব অকল HCFটো HCF এতিয়াকে HCF কিমান হ'ব HCF ইজ ইকুৱেল টু কিমান গুণ 8 গুণ 48 হা HCF ইয়াত কি হ'ল LCM কিমান হ'ল 48 তাৰপিছত HCF কিমান হ'ল 8 ওকে এতিয়া সংখ্যা দুটা উলিয়াবলৈ দিছে সংখ্যা দুটাৰ যোগফল এতিয়া ইয়াত সংখ্যা উলিয়াবলৈ হ'লে কেনেকৈ উলিয়াই গম পোৱা এই HCF ৰ লগত এই অনুপাত যোনটো আছিলে অনুপাত কিমান আছিলে 2:3 এই অনুপাতটোৰ লগত HCFটো এটা এটাকৈ পূৰণ কৰিলে সংখ্যাকেইটা ওলাব 8 ৰ লগত HCF ৰ লগত পূৰণ কৰিব লাগিব দেই LCM ৰ লগত নহয় এটা সংখ্যা হ'ব 8 × 2 2 গুণ কিমান 16 আৰু এটা সংখ্যা হ'ব কি 8 × 3 3 গুণ কিমান 24 হা এটা সংখ্যা এইটো A আৰু এটা B এইটো এটা সংখ্যা A আৰু এটা B এতিয়া ইয়াত কুৱেশ্যনত কি হৈছে সংখ্যা দুটাৰ যোগফল 16 24 কিমান হ'ব 0 2 কে 3 কে 40 এইটো এনসাৰ হা ওকে আৰু এটা কুৱেশ্যন মই আনিছিলোঁ এইটো ফাৰ্ষ্ট সূত্ৰটো আমি ইউজ কৰি দিছোঁ 2 number are in the ratio 3:4 the product of their HCF and LCM is কিমান 2028 the sum of the number is the sum of the number is এইটো আমি কেনেকৈ কৰিব লাগিব দুটা সংখ্যা 3:4 অনুপাতত আছে আৰু সংখ্যা দুটাৰ HCF আৰু LCM ৰ পূৰণফল ইমান দুটা সংখ্যাৰ যোগফল কিমান এতিয়া প্ৰথম সূত্ৰটো লগাব লাগিব প্ৰথম সূত্ৰটো কি আছিল দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু HCF ইনটু LCM আছিল এই সূত্ৰটো মতে হ'ব তাৰপিছত দুটা সংখ্যাৰ পূৰণফল আৰু LCM আৰু HCF ৰ পূৰণফল কিমান আছে 2028 আৰু এইকেইটা অনুপাতত আছে এইকেইটা আমি পূৰণফল ল'বলৈ হ'লে x এটা ধৰি ল'ব লাগে হা 3x * 4x 3 সেকেন্ড কিমান 12x সূত্ৰমতে তাক বহাই দিছোঁ আৰু x ধৰি লৈছোঁ 28 এটাকে x = কিমান হ'ব এইটো x² হ'ব 12x²। তাৰপিছত এইটো 12 × 12 এইটো হ'ব x = 169 x √, যদি এইটো 169 হয় কিমান হ'ব এইটো সবে জানে 13 এতিয়া x = আমি কিমান পালোঁ 13 হয় নহয় সংখ্যাটা এতিয়া সংখ্যাটা x ৰ মান নেট বহাই দিলে হ'ব সাম কৈছে 3 + 4 কিমান হ'ব 7 7 লগত এইটো x বহাই দিলে 91 এনেকৈ হয় বা এনেকৈ এই সংখ্যাকেইটা এটা সংখ্যা কিমান হ'ব 3x আৰু আনটো 4x হা 3 লগত এইটো x টো বহাই দিলে এটা সংখ্যা কিমান হ'ব 3 কিমান 3 × 9 3 × 3 = 49 হয় এটা সংখ্যা পালো 39 আৰু এটা সংখ্যা পালো কিমান 52 এইকেইটা যোগ কৰিলে কিমান হ'ব 39 + 52 এইকেইটা যোগ কৰিলে কিমান হ'ব এনসাৰ 91 ওলাইছে
অ'কে থেংক ইউ